অভিনেতা নয়ন নীলিমে ক'লে, ধেমাজিত বিচাৰি পালোঁ, হৃদয়ত সাঁচি থলোঁ, নিস্বাৰ্থভাৱে অন্তৰ পৰা ভাল পাই থাকিম সদায়। এয়া মোৰ সঁচা হৃদয়ৰ মৰমৰ টান। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য হৈ থাকক প্ৰতিদিন। অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমৰ এটা বিশেষ পোষ্ট সামাজিক মাধ্যমত, য'ত অভিনেতা নয়ন নীলিমে লিখিছে, বৰ ভাল লাগিল, মৰমবোৰ এনেকুৱাই, হৃদয়ত সাঁচি থ'ম নিস্বাৰ্থভাৱে বহুদিনলৈ, অৰ্থাৎ মোৰ জীৱনৰ শেষ পৃষ্ঠালৈকে। অসমৰ জনপ্ৰিয় তথা সুদৰ্শন অভিনেতা নয়ন নীলিমে লিখিছে যে, সদৌ অসম ধেমাজি ছাত্ৰ সন্থাৰ আহ্বান আৰু ধেমাজিবাসী ৰাইজৰ মৰমৰ টানত, তেওঁলোকৰ নিমন্ত্ৰণত, তেওঁলোকৰ সৈতে কটোৱা দিনকেইটা পাহৰিব নোৱাৰোঁ। সেই মুহূৰ্তবোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ, লগতে সাঁচি থলোঁ। লগতে জনাই যে, ধেমাজিত বিচাৰি পালোঁ সঁচা মানৱতা, সঁচা মৰম, বিহুৰ প্ৰতি থকা নৱপ্ৰজন্মৰ উচ্ছ্বাস উদ্দীপনা।